ধুবুৰী পৌৰসভাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজি ধুবুৰী পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। ধুবুৰী পৌৰসভাৰ উদ্যোগত আয়োজিত আজি স্বাস্থ্য পৰীক্ষা শিবিৰত 8জন চিকিৎসক উপস্থিত থকাৰ লগতে কেইবাগৰাকীও নাৰ্ছ আৰু চিকিৎসা বিভাগৰ কৰ্মচাৰী উপস্থিত থাকে। লগতে ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডক্টৰ দেৱময়ী চেনাল, পৌৰসভাৰ কৰ্মচাৰী আৰু ৱাৰ্ড আয়ুক্তসকল উপস্থিত থাকে। চিকিৎসা শিবিৰত ইতিমধ্যে 160জন ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। ৰেড ক্ৰছ ছ'চাইটিৰ লগতে আন কেইবাটাও সংস্থাই আজিৰ চিকিৎসা শিবিৰত সংযুক্ত হৈ বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়ায়। ধুবুৰী মেডিকেল কলেজ। আচ্ছা, আজি কিমান ৰোগী আহিলে? হা 100 পাৰ হৈছে। কি ৰোগী আহিছে? ডায়াবেটিছ, প্ৰেছাৰ, পেটৰ বেমাৰ, ৰক্তহীনতা। ঠিক আছে। ডক্টর দেৱময়ী চেনাল ছাৰে প্ৰতি বছৰে এনেকুৱা ধৰণৰ ভেৰাইটিজ কেম্প কৰে, মেডিকেল ফ্ৰী হেল্থ কেম্প কৰে। তো আমি সদায় তেওঁক সহযোগিতা কৰোঁ CROৰ তৰফৰ পৰা। CRO হ'ল চেণ্টাৰ অফ মেডিকেল চেল্ছ ৰিপ্ৰেজেণ্টেটিভ ইউনিয়ন। এনিয়াৰ গোটেই নৰ্থ ইষ্ট ৰিজনতে আমাৰ অৰ্গেনাইজেশ্যন আছে। আমি ভেৰাইটিজ টাইপ আমি অৰ্গেনাইজেশ্যনটো আমি ছাপোৰ্ট কৰোঁ। যিকোনো মেডিকেল কেম্প হ'লে কেতিয়াবা আমি নিজাববীয়াকৈও আমাৰ তৰফৰ পৰা কৰোঁ। এইটো কেম্পত স্পেচিয়েলি চেনাল ছাৰে কৈছিল যে চাফাই কৰ্মী আৰু মিউনিচিপালিটিৰ কিহত হ'ব। চ' আমি আমাৰ তৰফৰ পৰা আমাৰ যিখিনি ফিজিচিয়ান চেম্পল আহে ডক্টৰ দিবৰ পৰা, আমাৰ এক্সেছ যিখিনি চেম্পল আহে সেই চেম্পলখিনি আমি ইয়াত প্ৰভাইড কৰিছোঁ। ভেৰাইটিজ ধৰণৰ চেম্পল আছে, পেৰাচিটামলৰ পৰা আৰম্ভ কৰি ভেৰাইটিজ পেডিয়াট্ৰিক এণ্টিবায়'টিক আছে। এজ পাৰ ডক্টৰ যিখিনি আমাৰ ইয়াত মেডিকেল কলেজৰ ডক্টৰ আছে বা বেলেগ ডক্টৰবিলাক আছে, তেওঁলোকৰ দৰকাৰ অনুযায়ী যিখিনি পেচেণ্টক যি দৰকাৰ আছে তেওঁলোক লিখি আছে। আমি ইয়াৰ পৰা দিবলৈ চেষ্টা কৰি আছোঁ। আমাৰ ইয়াত ৰেজিষ্টাৰ্ড মেডিকেল কলেজৰ ফাৰ্মাচিষ্ট আছে, তেওঁ গাইড কৰি আছে ক'ত দিব লাগে। তেনেকৈ আমি গোটেই প্ৰগ্ৰামটো চলাই আছোঁ। চেনেল পৌৰপতি ধুবুৰী পৌৰসভা আজি যিটো প্ৰগ্ৰাম হৈ আছে, যিটো চেকআপ কেম্পটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৪ সংখ্যক জন্মদিবস উপলক্ষে চৰকাৰীভাৱে বা সামাজিকভাৱে বিভিন্ন কাৰ্যসূচী আমি পালন কৰি আছোঁ। আজি তাৰে ভিতৰত লোৱা চাফাই কৰ্মীসকলৰ কাৰণে বিশেষকৈ আৰু ৰাইজৰ কাৰণে এটা হেল্থ চেকআপ কেম্প ৰাতিপুৱা 10টাৰ পৰা আৰম্ভ হৈছে, 2টালৈকে এইটো হৈ থাকিব। ইয়াতে আমাৰ লগত সহযোগিতা কৰিছে NHMৰ বহুত ডক্টৰ আহিছে, দৰৱলৈ আহিছে। ধুবুৰী মেডিকেল কলেজৰ পৰাও ডক্টৰ দিছে আমাক। ৰেড ক্ৰছ ছ'চাইটিৰ পৰাও মানুহ ইয়াতে যুক্ত হৈ আছে। তাৰ বাহিৰেও ধুবুৰী টাউন ক্লাব, IMA তথা বিভিন্ন সংস্থা আমাৰ লগত যুক্ত হৈ আছে। বেচিকেলি আমি যদিও ধুবুৰী পৌৰসভাই কৰিছোঁ, তেখেতসকলৰ মানুহ আহিছে, সহায়তা ভলেণ্টিয়াৰী ছাৰ্ভিচো দিছে। মূলত চাফাই কৰ্মী হ'লেও আমি বিভিন্ন প্ৰকাৰৰ ৰাইজ আমাৰ ইয়াতে আহিছে, তেখেতসকলেও উপকাৰ হৈছে। ইয়াতে আমি অলমষ্ট 8 ডক্টৰ্ছ আমি ইয়াতে পাইছোঁ। NHMৰ পৰাও আহিছে 4জনমান আৰু 7জন দিয়াৰ কথা আছিল মেডিকেল কলেজৰ পৰা, কিন্তু 4জনমান আহিছে ইয়াতে, 4জন 5জন আহিছে। তাৰ বাহিৰেও NHMে আধাৰ কাৰ্ড লিংক কৰা বা আভা কাৰ্ড বনোৱা, তেনেকুৱা বা আয়ুষ্মান কাৰ্ড বনোৱা, তেনেকুৱা সুবিধাবোৰো ইয়াতে আগবঢ়াইছে। আমাৰ ইয়াতে ব্লাড টেষ্টটো বহুতখিনি কৰা হৈছে, ব্লাড চুগাৰ কৰা হৈছে। কেইটামান কোম্পানী, মেডিকেল কোম্পানী যিবোৰ আছে তেখেতসকলে আহিছে। HbA1c টেষ্ট কৰা হৈছে, নাৰ্ভৰ বায়'থেচিমেট্ৰি টেষ্ট কৰা হৈছে, হিমোগ্ল'বিন টেষ্ট কৰা হৈছে, চকু পৰীক্ষাৰ পৰা বিভিন্ন পৰীক্ষাও কৰা হৈছে ইয়াতে। গতিকে আমি আটাইকেইটা যিমানখিনি পৰা যায় কেম্প হিচাপে কৰা সম্ভৱ, তেনেকুৱা গোটেইখিনি লৈয়ে আমি ইয়াতে আজি কেম্প কৰিছোঁ। অলমষ্ট 160জনৰ ওপৰত আমাৰ এতিয়ালৈকে এনৰলমেণ্ট হ'ল। আমি 300 টাৰ্গেট লৈছোঁ, কিন্তু 250মান আমি গৈ পাম যেন লাগিছে। প্ৰাথমিক আমি যিটো চিকিৎসক ইয়াতে ৰোগীসকলক চাই আছে, তেওঁলোকৰ পৰা এটা আমি মন্তব্য পালোঁ যে মেক্সিমাম ইয়াৰ ৰোগীৰ সংখ্যাৰ ভিতৰত মহিলাৰ এনিমিয়া যিটো হৈ আছে